কিতাপত পঢ়িবলৈ পাইছিলোঁ যে 100 গৰু মাৰিলে বাঘৰো মৰণ হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া বহুত গৰু মাৰিলে, গতিকে মৰণ নিশ্চিত। এই কথাষাৰ মই কোৱা নাই, মিয়া বৰঠাকুৰে এইবাৰ পচন্দ। মিয়া বৰঠাকুৰৰ খং উঠিলে, ভীষণ খং উঠিলে মিয়া বৰঠাকুৰে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক বৰ বেয়াকৈ তোলাধনা দিলে হয়। উপস্থিত ৰাইজ হতবাক মিয়া বৰঠাকুৰৰ কথা শুনি, ভাষণ শুনি। গতিকে চাওকচোন মিয়া বৰঠাকুৰেনো কি ক'লে, এনে কি ক'লে। আপোনালোকে এই ভাষণটো ভাল ধৰণে চাওক প্ৰথমৰ পৰা শেষলৈকে। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে, সদায় কওঁ এটা লাইক কৰি দিব, চেনেলটোত দেখিবলৈ ভাল লাগে। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি ল'ব, তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ চাবলৈ পাব। আৰু ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই, ক'ৰ পৰানো মৰম দিয়ে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। কথা কিতাপত পঢ়িবলৈ পাওঁ, সাধু কথাত পঢ়িবলৈ পাওঁ যে 100 গৰু মাৰিলে বাঘৰো মৰণ। আমাৰ যিজন মুখ্যমন্ত্ৰীয়ে বহুত গৰু মাৰিছে, তেওঁ যে মৰণটো যে হ'ব তেওঁ গম পোৱা নাই। হোমেন বৰগোহাঁই ডাঙৰীয়া এটা সাক্ষাৎকাৰত কৈছিলে যে ল'ৰাটো ভাল, ল'ৰাটো বিচক্ষণতাও আছে, ভালকে গৈ থাকে, কিন্তু নিজৰ গাতটো নিজেই খান্দে। হি হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই দলংখন বনাই গৈ থাকে, দলঙৰ পৰা জাপ দিবলৈ নিজেই গাত এটা খান্দি লয়। আজি 3 দিনৰ পৰা ছিংগাপুৰত তাৰ পৰাই দিনটোত এই যে লুডু খেলা দি টুইটাৰ খেলা আৰম্ভ কৰি দিলে, ফেচবুক খেলা আৰম্ভ কৰি দিলে। আমি এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ দায়িত্বত আমি দিছো, কিমান ভয়ংকৰ কথা। মানে মই চিকিৎসক নহয়, আমাৰ ডক্টৰ আসিফ নজৰে ভালকে জানিব। আমাৰ গোটেই বডিটো এটা কেমিকেল ৱেলনেছৰ আমি এই কাৰ্যনিৰ্বাহক সভাই ধিক্কাৰ আৰু গৰিহণা দিছো। দ্বিতীয়তে তেওঁ কৈছে 16 তাৰিখে কেবিনেট বহিব, গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ ওপৰত কেবিনেটে ডিচিশ্যন ল'ব। মই মুখ্যমন্ত্ৰীক মৰিগাঁৱৰ পৰা সুধিব বিচাৰিছো, অসম কেবিনেটত গৌৰৱ গগৈ পৰিয়ালৰ কথা সিদ্ধান্ত ল'বৰ কাৰণে নিৰ্বাচিত কৰা হৈছে নে অসম কেবিনেটে আজি গুৰেশ্বৰত 1 ঘণ্টা পৰ্যন্ত মেট্ৰিকৰ প্ৰশ্ন কাকত তাত ছাপ্লাই দিব পৰা নাই? সেইটো কথা চিন্তা কৰিব লাগে নে গৌৰৱ গগৈ পৰিয়ালৰ কথা চিন্তা কৰিব লাগে কেবিনেটে? আমি কৈছো যে কেবিনেটৰ 1 দিনৰ পইচা হাজিৰা কৰা মানুহজনৰ পৰা একেবাৰে টেক্স পেয়াৰজনলৈকে সকলোৰে পইচা তাত কেবিনেটত খৰচ কৰে। এই কেবিনেট বাংফুঙীয়া বাতলমি কথা পাতিবৰ কাৰণে, নিজৰ জিদ পূৰণ কৰিবৰ কাৰণে, কেবিনেটৰ সময় নষ্ট নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক মৰিগাঁৱৰ পৰা সকীয়াই দিছো। মুখ্যমন্ত্ৰীক কৈছো কেবিনেটত 16 তাৰিখে সিদ্ধান্ত লওক যে আপোনালোকে 1,56,000 কোটি টকাৰ ধাৰ লৈছে, ধাৰৰ বোজা অসমৰ ৰাইজে লৈছে। ধাৰ নোলোৱাকে অৰ্থনৈতিক স্বাৱলম্বিতা কেতিয়া আহিব? কম টকা খৰচ কৰি পেলাই আপোনালোকে অসমৰ মহিলাসকলক কম দামত বস্তু কেতিয়া দিব? কেবিনেটে এইবিলাক কথাৰ সিদ্ধান্ত লওক। কেবিনেটৰ কাম কংগ্ৰেছ ভঙাৰ নহয়, কেবিনেটৰ কাম গৌৰৱ গগৈ পত্নীয়ে নাগৰিকত্ব ললে নে নললে এইটো সিদ্ধান্ত নহয়। দ্বিতীয় কথাটো মই কৈছো, হিমন্ত বিশ্ব শৰ্মাই কেনেকে গাত খান্দে মই আপোনাক কৈছো শুনক। হৈছে এটা ভাৰতবৰ্ষৰ প্ৰতিষ্ঠিত সংস্থা, নিৰাপত্তাৰ লগত জড়িত প্ৰতিষ্ঠিত সংস্থা। গৌৰৱ গগৈ পত্নী, গৌৰৱ গগৈ যদি পাকিস্তানৰ ISI লগত সম্পৰ্ক আছে, 15 চনৰ পৰা ভাৰতৰ ইমান এটা প্ৰতিষ্ঠিত সংস্থা ৰয় তাৰমানে নজৰবন্দী কৰি ৰাখিলে নেকি? ৰক তেওঁলোকে সন্দেহৰ আঙুলি দেখুওৱা নাই নেকি? বিদেশ ৰাষ্ট্ৰত তেতিয়াহ'লে পাকিস্তানে ৰক এইবিলাক কথাৰ কাৰণে বুঢ়া আঙুলিৰে হাস্য নকৰিব নেকি? অখণ্ডতাৰ ওপৰত প্ৰশ্ন অনাৰ কাৰণে আজি মৰিগাঁও ৰাজ্যিক আমি কাৰ্যনিৰ্বাহকে গৰিহণা দিছো যে ভাৰতবৰ্ষৰ নিৰাপত্তা আৰু অখণ্ডতাৰ ওপৰত মাত মাতা এইজন হিমন্ত বিশ্ব শৰ্মাক নাকি লগাব লাগে অমিত শ্বাহে। তৃতীয় কথাটো কৈছো, এইজন মানুহ সদায় ফেৰ মাৰি থাকে। তৰুণ গগৈ ডাঙৰীয়াই ইমান তেওঁক অজস্ৰ সম্পত্তি দিলে, গৌৰৱ গগৈ ডাঙৰীয়াকো একাষৰীয়া কৰি হিমন্ত বিশ্ব শৰ্মাক বুকুৰ কুটুম কৰি লৈছিলে। আৰু সেই বুকুৰ কুটুমে পিছফালৰ পৰা ডেগাৰ মাৰি তৰুণ গগৈকটো হটালে, এতিয়া তেওঁৰ পুত্ৰক জনমানসত সেৱা কৰাৰ কাৰণে এই জিদ পুৰুৱাৰ যিটো ৰাজনীতি কৰিছে ধ্বংস হ'ব। লগে লগে ফেৰ মাৰিছে কি যে আমেৰিকালৈ নৰেন্দ্ৰ মোদী যায়, তাত ৰোড শ্ব' কৰে। মানি লৈছো আমাৰ প্ৰধানমন্ত্ৰী গৈছে, আমেৰিকাত ৰোড শ্ব' কৰে, আমিও গৌৰৱ কৰো। আমিতো আৰু চব সময়তে প্ৰধানমন্ত্ৰীক আমিতো আৰু কটাক্ষ নকৰো।
ৰুটছ আমেৰিকাত ক'লে ভাৰতৰে গৌৰৱ। সেইটোকে ফেৰ মাৰিব গৈ ছিংগাপুৰত এডভান্টেজ আছামৰ কথা পাতিব তেওঁ ৰুটছো কৰিলে। এই গছত গৰু উঠা হুলুঙাই কাণ খজোৱা নিচিনা কথা। এই ছিংগাপুৰ এনেকুৱা এখন ৰাষ্ট্ৰ, তাত কোনো হিমন্ত বিশ্ব শৰ্মাক XYZ নুপুছে মানুহে। তাত ছিংগাপুৰত থকা ভাৰতীয় কিছুমান মানুহক ৰাস্তাত নি তেওঁলোকে অভাৰচিজ বুলি কিছুমান প্ৰত্যেক ৰাজনৈতিক দলৰ চেল থাকে। মই নিজে জানো নহয়, আমি ৰাজনীতি কৰা মানুহ, তাহাঁতক কৈ দিয়ে যে ময়ো পাৰিম, মই যদি কাইলৈ ছিংগাপুৰলৈ যাওঁ, এই যদি তাত আছাম এছ'চিয়েশ্যন, ইণ্ডিয়া এছ'চিয়েশ্যনৰ মানুহক যদি কৈ দিওঁ মই যাম, 50জন মানুহ লৈ আহিব, আমি অকণ খোজকাঢ়িম। মেনেজ কৰিলে, পইচা পাৰিলে, সেই অৱস্থাটো হৈ গ'লে চবেই পাৰিব, গৌৰৱ গগৈ গ'লেও কৰিব পাৰিব। তেওঁ আমাক বুৰ্বক সজাইছে। ছিংগাপুৰত তেওঁ নৰেন্দ্ৰ মোদীৰ লগত ফেৰ মাৰিবলৈ গৈ ৰোড শ্ব' কৰিছে। হাঁহি লওক চবে এপাক। কিমান বাচ্চা ল'ৰাৰ নিচিনা কাম মুখ্যমন্ত্ৰীয়ে কৰিছে। আমাক ভেলকি মাৰিব আহিছা। 1,56,000 কোটি টকাৰ ধাৰত মানুহ কক বগাইছে। এতিয়া এডভান্টেজ আছাম পাতিবলৈ গৈ ধাৰ বিচাৰি বিচাৰি ভোট ঠেঙে ঠেঙে ধৰিছা। হিমন্ত বিশ্ব শৰ্মাক আজি কৈছো, কালি সিদ্ধান্ত লওক কেবিনেটত। যোৱাবাৰ এডভান্টেজ আছামৰ নামত 100 কোটি টকা খৰচ কৰিলে, বিনিয়োগ কিমান হ'ল শ্বেতপত্ৰ দিয়ক, ক্ষমতা আছে যদি। যোৱাবাৰ এডভান্টেজ আছামত মালয়েছিয়াত আমি টুইন টাৱাৰ দেখিছো, বেলতলাতে টুইন টাৱাৰ দেখাম বুলি কৈছিলে। ক'ত গ'ল টুইন টাৱাৰ? বাকী আৰু ফাঁকিৰে ঠগিব বিচাৰিছা, নহ'ব। মই সেইকাৰণে আপোনালোকক কৈছো, এইজন মানুহে নীতি প্ৰবচন দিয়ে, এইজন মানুহে নীতিৰ কথা কয়। হিন্দীত এটা কথা আছে, जो शीशे के घर में रहते हैं दूसरे के घर में पत्थर नहीं फेंकते हैं। লুই বাৰ্জাৰ, সাৰদা কেলেংকাৰী, বাগানৰ মাটি, মাজুলী সত্ৰৰ মাটি, বিশ্ববিদ্যালয়ত ভাতৃক নিযুক্তি, 2খন গল্পৰ কিতাপ লিখি মাকক সাহিত্য সভাত নিযুক্তি, ডুবাইত সম্পত্তি, গোটেই গাটোৱে তেওঁৰ দুৰ্নীতিত দাগি থকা মানুহে বেছি দুৰ্নীতিৰ তেওঁ প্ৰবচন দিব নালাগে। মই সকীয়াই দিছো যে হজৰত মহম্মদৰ এটা সাধু পঢ়িছিলো, হয়নে নহয় মই নাজানো। এগৰাকী মাতৃয়ে লৈ গৈ কৈছিলে যে মোৰ ল'ৰাই খুব চেনি খাই, চেনি তাৰ কাৰণে ক্ষতিকাৰক, তাক আপুনি মানা কৰি দিয়ক চেনি খাব নালাগে বুলি। হজৰত মহম্মদে ক'লে যে এসপ্তাহৰ পিছত মাতিবা। মাকে ক'লে আজিয়ে কৈ দিব পৰা কথাটো এসপ্তাহৰ পিছত কিয় মাতিলে? এসপ্তাহৰ পিছত যেতিয়া গ'ল মাকে ল'ৰাটো লৈ, বোলে কওক আজি কি বিধান দিব? বোলে মই মিঠা খাই খুব ভাল পাইছিলো, এসপ্তাহ মই প্ৰেক্টিচ কৰিলো যে মিঠা নোখোৱাকৈ থাকিব পাৰিম নে নোৱাৰিম, আৰু মই পাৰিলো। আৰু আজিৰ পৰা মই আপোনাৰ ল'ৰাটোক পৰামৰ্শ দিলো যে বাবা মিঠা তুমি নাখাবা। সেয়ে মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, নিজৰ গোটেই গাটো কলংক দুৰ্নীতিৰে ভৰা, বেলেগলৈ আঙুলি উঠাই। মোক কালি এজনে কৈছে, বাইদেউ ইমান কাৰাকে নিলিখিব, বৰ জিদ্দি মানুহ, কিবা কিবি 2 নম্বৰী কেছ লগাই ফচাই জেলত ভৰাই থব। মই আজি মৰিগাঁৱৰ পৰা অসমৰ সমগ্ৰ ৰাইজক এটা আহ্বান জনাইছো, হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যদি আমাৰ নিচিনা মানুহক ক'ৰবাত জেলত ভৰাই থয়, মোক অলপ কাগজ আৰু কলম জেলত দিব, মই তেওঁৰ গোটেই আখ্যান লিখিম তাত কিমান দুৰ্নীতি কৰিছে। সেইকাৰণে মই এটা কথা আপোনালোকক কৈছো যে হিমন্ত বিশ্ব শৰ্মাই কিমান বাকী আৰু ফাঁকিৰে অসমৰ ৰাইজক ঠগিলে, এই কথাটো মনত পেলাই দিয়া ভাল। আমাৰ ভাৰত জোৰো ন্যায় যাত্ৰা হৈছিলে, ৰাহুল গান্ধী ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত ন্যায় যাত্ৰাত গৈছিলে। বাছৰ সন্মুখত ৰাহুল গান্ধী ডাঙৰীয়া বহি যেতিয়া ৰাইজ আহে তেওঁ নামি গৈ খোজ কাঢ়িছিলে, আৰু তেওঁ গধূলা কৈ দিলে বডি ডাবল। এইটো হৈছে ডোপামিন ডেফিচিয়েঞ্চিৰ এফেক্ট। বডি ডাবল বুলি কৈ মানুহক ক'লে যে ৰাহুল গান্ধীৰ নিচিনা বহু মানুহ এটা বাছত মানে তলত দি পেলাই তেওঁ বাছত ঘূৰি গৈ আছে। এনেকুৱা বেবেৰী বাংফুঙীয়া কথা, মানে কোনো সংযম নথকা এনেকুৱা তৰল মুখ্যমন্ত্ৰী ভাৰতৰ ইতিহাসত বিৰল, পাবলৈ নাই। এইজনেই প্ৰধান। কালি দেখিলো এখন মেগাজিনত বোলে ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বোলে হিমন্ত বিশ্ব শৰ্মা। মই এডিটৰলৈ লিখিছো যে কি কি কাৰণত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তেওঁক দিয়া হ'ল। অসমৰ ৰাইজ ধাৰত কক বকাই আছে, 40 লাখ নিবনুৱা আজি তাৰিখত অসমত, যুৱক 40 লাখ নিবনুৱা আজি তাৰিখত চাকৰি নাই। ল'ৰা এটাই ছোৱালী এজনী ভাল পাই থাকিলে বিয়া পাতিব নোৱাৰে, কাৰণ অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহয়। মাতৃ সমাজে 1200 টকাৰ কাৰণে ঘৰ সংসাৰ এৰি
কাগজ ফটো ষ্টেট কৰি কৰি ঘূৰি ফুৰিবলগীয়া অৱস্থা হৈছে। অমৃত কলহৰ নামত এই পাৰি দিয়া চাদৰ পিন্ধাই গোটেই মহিলাবিলাক, স্বাভিমানী মহিলাক অমৃত কলহৰ নামত ৰাস্তালৈ উলিয়াই আনিলে। অমৃত বৃক্ষ ৰোৱাৰ নামত 10,000 টকাকৈ দিম বুলি ফটো তোলাই যাৰ এণ্ড্ৰইড মোবাইল নাছিলে EMI এণ্ড্ৰইড মোবাইল কিনিবলৈ বাধ্য হৈ গ'ল, কিজানি 10,000 টকাটো পায়। লাখপতি বাইদেউ দিম বুলি কৈছিলে, লাখপতি বাইদেউ দিয়াৰ নামত এই ফটো ষ্টেট কৰি কৰি লাখপতি বাইদেউৰ হাৱাই চেণ্ডেল আৰু চামৰা চেণ্ডেল ছিগিল। লাখপতি বাইদেউক লাখপতি পইচা দিব নোৱাৰিলে। মই সেইকাৰণে এটা কথা কৈছো, হেৰ সুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ। তুমি ইমান গৌৰৱ গগৈ পিছত লাগিছা। এটা সময়ত ভূপেন বৰাক তুমি ভাৰত জোড়ো ন্যায় যাত্ৰাত মানুহ লগাই নাক ভাঙি তেজ উলিয়ালা, হিচাপ বৰাবৰ হব। সিদিনাখন আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ফেচবুকত এটা তেওঁলোক প্ৰশ্ন দি পেলাই সুধিছে, এজনে কৈছে চিণ্ডিকেটত 25 লাখ টকা নিদিলে তাক হিলিব নিদিয়ে, আৰু কাৰ নাম কৈছে মন্ত্ৰী পীযুষৰ কথা। হিম্মত আছে যদি কাইলে কেবিনেটত পীযুষ হাজৰিকাই কোন চিণ্ডিকেটৰ পৰা কিমান চিণ্ডিকেটৰ পইচা লয়, হিম্মত আছে যদি কেবিনেটে সিদ্ধান্ত লয় এনেকুৱা দুৰাচাৰী মন্ত্ৰীক মন্ত্ৰিত্বৰ পৰা প্ৰত্যাখ্যান কৰক। তুমি চলাহী কথা কৈ, চলাহী বাতুলামি কথা কৈ মহিলাক তোমালোকে প্ৰতাৰণা কৰি তোমালোকে কংগ্ৰেছৰ তুমি ঘৰ ভাঙিব বিচাৰিছা। দুটা কথা হিমন্ত বিশ্ব শৰ্মাক মনত পেলাই দিব দিছো। তেওঁ কৈছে কংগ্ৰেছত তেওঁৰ মানুহ আছে। মই এটা কথা সকলোকে কৈছো, ঘৰ বিভীষণৰ আপোনালোকে যদি বুৰঞ্জী চাই, বিভীষণক যদিও তেওঁ বহুত ধাৰ্মিক আছিলে, নৈতিকতা নথকা এজন মানুহ বুলিয়ে বিভীষণৰ কিন্তু পৰিচয় আছে। মই কৈছো তুমি যিসকলক ভাবিছা যে কংগ্ৰেছত থাকি কংগ্ৰেছৰ ঘৰ ভাঙি তোমাক খবৰ দিব, হিমন্ত বিশ্ব শৰ্মাক সাৱধান কৰি দিছো, জাহ যাব কেতিয়াবা। বেলেগৰ ঘৰ ভঙা মানুহ কেতিয়াও শান্তিত নাথাকে। তোমাক কংগ্ৰেছ দলে তোমাক নেতা বনাইছে, কংগ্ৰেছ দলে তোমাক শক্তিশালী কৰিছে, কংগ্ৰেছ দলে তুমি গৈ পেলাই তুমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছা আৰু সেই ঘৰটোকে ভাঙিব বিচাৰিছা। ময়ো বিজেপিত 17 বছৰ আছিলো। মই বিজেপিৰ কোনো আভ্যন্তৰীণ কথাক লৈ কেতিয়াও কিন্তু আজিলৈকে কোৱা নজিৰ নাই। মই নৰেন্দ্ৰ মোদীৰ জনস্বাৰ্থ বিৰোধী কথা সদায় প্ৰত্যাখ্যান কৰিছো, প্ৰতিবাদ কৰিছো। মই বিজেপিৰ জনবিৰোধী নীতিৰ মই বিৰোধিতা কৰিছো, কিন্তু 17 বছৰ সেই দলটোত থকা তাৰ আদৰ্শৰ লগত মই কেতিয়াও কিন্তু ঘৰ ভাঙিবলৈ চেষ্টা কৰা নাই। কোনোদিন মই বিজেপি মানুহক ফোন নকৰো যে আপোনালোক আহক কংগ্ৰেছ শক্তিশালী কৰক। যিদিনাখন ভাবিব আহিব লাগে এনে আহিব। বিজেপিৰ হাজাৰ হাজাৰ মানুহ কংগ্ৰেছলৈ আহিছে, এনেকুৱা দিন আহিব বিজেপিৰ সকলো মানুহে কংগ্ৰেছক আঁকোৱালি লবলৈ বাধ্য হব। কাৰণ এতিয়া দেখিছে আপোনালোকে, দিলীপ শইকীয়াই আহি প্ৰথমতে এই যে যোৰহাটৰ আকাশ বুলি ল'ৰাটোক উদ্ধাৰি পেলাই দিলে যে হিমন্তৰ চক্ৰান্ত বিজেপিত নচলিব। হিমন্তৰ ঘৰ বিভীষণ ৰাখিছা। মই এটা কথা কৈছো, মই সেইকাৰণে সদায় কওঁ যে 100 গৰু মাৰিলে বাঘৰো মৰণ। আৰু তেওঁক মামা বুলি কয়, তেওঁ মামা বুলি কয় তৃপ্তি লয়। মামা মানে শুনক, মই চব মামাক কোৱা নাই, ৰাজনৈতিক মামাক কংস আপোনালোকে শুনিছে, কংসবধৰ আখৰা হৈছে গৌৰৱ গগৈৰ হাততে বধ হব ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মা। তেওঁ গৌৰৱ গগৈ দুৰ্বল বুলি ভাবিছে, গৌৰৱ গগৈক অকলশৰীয়া বুলি ভাবিছে, গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ বুলি ভাবিছে। গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ নহয়, গৌৰৱ গগৈ গোটেই অসমৰ, গোটেই ভাৰতৰ এজন হিয়াৰ আমঠু হিচাপে প্ৰতিষ্ঠা হব। আৰু এই প্ৰতিষ্ঠাৰ বীজখন হিমন্ত বিশ্ব শৰ্মাই বনোৱা আৰম্ভ কৰি দিলে। এতিয়া বিনাশকালে বিপৰীত বুদ্ধি, বিনাশকালে বিপৰীত বুদ্ধি। গৌৰৱ গগৈক লৈ চৰ্চা কৰাৰ কথাই নাছিলে। গৌৰৱ গগৈ যে এটা ফেক্টৰ, এই কামটো কোনে আৰম্ভ কৰি দিলে? বিনাশকালে বিপৰীত বুদ্ধি ছিংগাপুৰৰ পৰা হিমন্তই নিজে। গৌৰৱ গগৈ যদি ভাৰতবৰ্ষৰ কোনোবা এখন গাঁৱত জনা নাছিলে, ভাৰতবৰ্ষৰ গোটেই চুকে কোনে গাঁৱে গম পালে যে গৌৰৱ গগৈ কি। আৰু কোনে গম পোৱাই দিলে? এই বিপৰীত বুদ্ধিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেইকাৰণে মই আপোনালোকক কৈছো, ৰাইজে সন্মুখত ২৬ৰ নিৰ্বাচনত পৰিৱৰ্তন বিচাৰিছে। অসমৰ ৰাইজ সাজু হৈছে। অসমৰ ৰাইজে
এনেকুৱা এজন ৰেছলেছ, যাৰ কালিৰ কথাৰ আজিৰ লগত তেওঁৰ কোনো সামঞ্জস্য নাই। কিয়? ৰাহুল গান্ধীৰ ডাবল বডি ইলেকশ্যনৰ পিছত দেখাই দিম বুলি কৈছিলা নহয়। ডাবল বডিটো কিয় দেখাব নোৱাৰিলা? তোমাৰ ডোপামিন ডেফিচিয়েঞ্চি হ'ব পাৰে, আমাৰ ডোপামিন এতিয়ালৈকে ঠিক আছে, কাৰণ আমি এইবিলাক ভিটামিন D3, কেলছিয়াম, মেগনেছিয়াম চব খাই থাকো, কাৰণ ৰাজনৈতিক কৰা মানুহ, কাৰণ ৰেছলেছ হলে মানুহৰ ক্ষতি হ'ব। মই সেইকাৰণে কৈছো, এই যে ডাবল বডি দেখাম বুলি কৈছিলা, অসমৰ ৰাইজে সোধক যে ৰাহুল গান্ধীৰ সময়ত তোমালোকে এনেকে কৰিছিলা, ডাবল বডি কিয় দেখাব নোৱাৰিলা? ইতিহাস খুচৰিব লাগিব। সোনিয়া গান্ধী ডাঙৰীয়ানে এওঁলোকে বিদেশিনী বুলি কৈছিলে, এওঁলোকে এজেণ্ট বুলি কৈছিলে, একেই কথা। কিন্তু সোনিয়া গান্ধী ডাঙৰীয়াই প্ৰতিষ্ঠা কৰি দেখুৱাই দিলে যে আজি তাৰিখত সোনিয়া গান্ধীয়ে হাড়ে হিমজুৱে গোটেই পৰিয়ালটোৱে স্বাধীনতা দিয়াই নহয়, নিজৰ স্বামীক উচৰ্গা কৰিছে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই এই পৰিয়ালটোৰ ওপৰত জিত পুৰাবলৈ গৈ অসমক আজি বহুত দূৰলৈ লৈ গৈছে। সেইকাৰণে মই আপোনালোকক কৰজোৰে আহ্বান কৰিছো, আজি ব্লকৰ সভানেত্ৰীসকলক মই আহ্বান কৰিছো যে আজিয়ে আপোনালোকে এই হিমন্তৰ ভেলকি বাজিত আপোনালোকে ফচি নমৰিব। মাইক্ৰ ফাইনেন্সত তেওঁলোকে সকলোকে ফ্ৰী দিম বুলি কৈছিলে, তাৰপিছত দেখিলো কেশৱ মহন্তে মাইক্ৰ ফাইনেন্সত 400 টকাৰ চেক বিলাইছে। অসমৰ স্বাভিমানী মহিলাই যেতিয়া বন্ধন বেংকৰ পৰা ধাৰ লৈছিলে, মাইক্ৰ ফাইনেন্সত ধাৰ লৈছিলে, ঋণ মাফ কৰক বুলি কৈছিলে নেকি? নাই কোৱা। কিন্তু যেতিয়া নিৰ্বাচনৰ আগত ঋণ মাফ কৰিম বুলি ক'লে, সহজ সৰল মহিলাসকলে ঋণ আদায় দিয়াৰ কাৰণে বিৰত থাকিলে। আৰু যোনে মাইক্ৰ ফাইনেন্স ফ্ৰী পালে তেওঁলোকক এখন এগ্ৰিমেণ্টত লিখাই ললে যে অজ্ঞাতে অজ্ঞাতে মই জীৱনত মোৰ পৰিয়ালৰ কোনো সদস্যই বেংকৰ পৰা লোন নলওঁ বুলি আপোনালোকৰ পৰা এখন এগ্ৰিমেণ্ট চহী কৰাই ললে। আপুনি যদি আগতে ল'ৰাটো পঢ়াবৰ কাৰণে এডুকেশ্যন লোন পাইছিলে, যিসকলে 400 টকাৰো আপোনালোকে চেকখন ললে, আপোনালোকে জীৱনত কস্মিন কালেও লোন নাপায়। সেইটো ঠগ প্ৰবঞ্চনা কৰাৰ কাৰণে আজি মৰিগাঁও জিলা মহিলা কংগ্ৰেছে এনেকুৱা ঠগ প্ৰবঞ্চক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছো যে অসমৰ মহিলাক ঠগ আৰু প্ৰবঞ্চনাৰে যাতে চাবিচত যাতে তেওঁ আকৌ বচনত দখল কৰিব নোৱাৰে তাৰ সিদ্ধান্ত লৈছো। শেষত কৈছো বুলডোজাৰ, এনকাউণ্টাৰ পাহৰি গল নেকি? আপোনালোকে এটা কথা মনত ৰাখিব, ভাৰতবৰ্ষৰ ভিতৰত সবতছে যদি বুলডোজাৰ চলিছে অসমত চলিছে ইউপিৰ পিছত। ভাৰতবৰ্ষৰ ভিতৰত সবতছে যদি বেছি এনকাউণ্টাৰ চলিছে ক'ত? অসমত। ড্ৰাগছ বন্ধ কৰিম বুলি কৈছিলা, মদৰ বেহা বন্ধ কৰিম বুলি কৈছিলা, স্কুল বন্ধ কৰি মদৰ দোকানৰ ৰাজহক ছিংগাপুৰ, জাপান বিনিয়োগ বিচাৰি গৈ অসমৰ ৰাইজৰ ধাৰৰ পইচা তোমালোকে অভিজাতত খৰচ কৰিছা। তাৰ উত্তৰ চাবিচত অসমৰ ৰাইজে বিচাৰিব লাগিব। বিচাৰিব নে নিবিচাৰে? সেইকাৰণে মই আপোনালোকক কৈছো, 1200 টকাৰ ফন্দিত পৰি আপোনালোকে ইয়াত বহি থকা কোনোবাই অৰুণোদয় সকলোৱে পাইছে নেকি? নাই পোৱা। যদি মই যিমান মিটিঙত গৈছো হল ভৰ্তি থাকে, কেমেৰাত দেখাই দিয়ক, হাতটো দাঙক যে আপোনাক কোনেও নাই পোৱা। যে আমি যে কোনেও যদি পোৱাই নাই, সকলোৱে হাতটো দাঙি দিয়ক অৰুণোদয় নোপোৱা। মই যিমান মিটিং কৰিছো, অমৃত কলহত পইচা পোৱা নাই, অৰুণোদয়ত পইচা পোৱা নাই, মাইক্ৰ ফাইনেন্সত পইচা পোৱা নাই, অমৃত বৃক্ষত পইচা পোৱা নাই। হিমন্ত বিশ্ব শৰ্মা কাক পইচা ভোট দিছে? ৰিণিকী ভূঞাই আপোনালোকৰ নামত ফলছকে পইচা লৈ কাঞ্চনজুৰি কিনিছে নেকি? বাণী গ্ৰীণছ কিনিছে নেকি? বন্দা স্কুল খুলিছে নেকি? হ'ব পাৰে। সেইকাৰণে আকৌ এতিয়া কৈছে 27 লাখ অৰুণোদয়ৰ পৰা 40 লাখ অৰুণোদয় তেওঁৰ হিতাধিকাৰী বৃদ্ধি কৰিব। প্ৰত্যেকে হুলস্থুল কৰক যে আপোনালোকে যদি অৰুণোদয় যদি দিব নোৱাৰে, পঞ্চায়ত ইলেকশ্যনতো এগৰাকী মানুহক যদি অৰুণোদয় দিব পৰা নাই, বিজেপি ছাটাই হাতাৰ পৰা আৰম্ভ কৰি দিয়ক। কাৰণ আপোনালোকৰ নামত পইচা কোনে খাইছে হিচাপ দিব লাগিব। অৰুণোদয় নামত অসমৰ মহিলাৰ নামত পইচা কোনে আত্মসাৎ কৰিছে আমাক হিচাপ দিব লাগিব। লাগিব নে নালাগিব? সেয়ে মই আপোনালোকক কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ এই যে এবাৰ মোদী হোৱাৰ মনত চকীখন কৰি ছিংগাপুৰত মোদীৰ দৰে ৰোড শ্ব' কৰে, এই জাপানত গৈ মোদীৰ দৰে ৰোড শ্ব' কৰিব যায়, মনে মনে ভাবি থাকে যে মই প্ৰধানমন্ত্ৰী হ'ম, মনে মনে ভাবি থাকে যে মই গৃহমন্ত্ৰী হ'ম। সবতছে ডাঙৰ কথা, অমিত শ্বাহ ডাঙৰীয়াক মই অকমান পিছত ইংলিছত টুইট কৰিব লাগিব, অমিত শ্বাহ ডাঙৰীয়া হিন্দী বুজি নাপাব, বা দিলীপ শইকীয়া ডাঙৰীয়াও কৈ দিলে বেয়া নাপাম
যে অমিত শ্বাহ ডাঙৰীয়াই গৌৰৱ গগৈ পত্নীৰ ISI লগত সম্পৰ্ক আছে বুলি তেওঁ যে কোনো মীমাংসা ল'ব পৰা নাই, যে আজি তাৰিখত মিছা প্ৰমাণিত হৈছে, তাৰ অপৰাধত হিমন্ত বিশ্ব শৰ্মাক আইনী আওতালে আনিব লাগে নে নালাগে? কাৰণ আমি বিশ্বাস কৰো, আমি সুপ্ৰিম কোৰ্টক বিশ্বাস কৰো। হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহক বিশ্বাস নকৰে, হিমন্ত বিশ্ব শৰ্মাই বিশ্বাস নকৰে। হিমন্ত বিশ্ব শৰ্মাই ওপৰত দাগ আনিছে, হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীৰ ওপৰত দাগ আনিছে। আমি সমালোচনা কৰো, কিন্তু আমি দেশৰ অখণ্ডতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত আমি অমিত শ্বাহৰ লগত আছো। আমি দেশৰ অখণ্ডতা আৰু সুৰক্ষাৰ স্বাৰ্থত আমি লগত আছো। আমি অখণ্ডতা আৰু সুৰক্ষাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীৰ লগত আছো। চাইনাই যেতিয়া চকু ৰঙা চকু দেখুৱাব তেতিয়া আমি নৰেন্দ্ৰ মোদীৰ পক্ষত থিয় হ'ম। চাইনাই যেতিয়া ৰঙা চকু দেখুৱাব আমি অমিত শ্বাহৰ লগত পক্ষত থিয় হ'ম। পাকিস্তানে যেতিয়া ৰঙা চকু দেখুৱাব আমি অমিত শ্বাহৰ লগত আমি পক্ষত থিয় হ'ম। কিন্তু তোমাৰ মুখ্যমন্ত্ৰী দিছপুৰে কৈছে যে গৌৰৱ গগৈ পত্নীৰ ISIৰ লগত সম্পৰ্ক আছে, গম নাপায়, অমিত শ্বাহে গম নাপায়। তাৰমানে অমিত শ্বাহ আৰু তেওঁ প্ৰত্যাহ্বান জনাইছে। তাৰ কাৰণে আজি অসম আমাৰ মৰিগাঁও জিলা মহিলা কংগ্ৰেছে অমিত শ্বাহলৈ আমি লিখিত প্ৰতিবেদন দিম যে কেনেকুৱা মুখ্যমন্ত্ৰী বিশ্বাসত নলয়, নিজৰ নিৰাপত্তা আৰু অখণ্ডতাৰ সংস্থাক বিশ্বাসত নলয়। সেইকাৰণে মই দীঘলীয়া নকৰি আপোনালোকক কৈছো, এইজন তালি ভালি কৰা মুখ্যমন্ত্ৰী, এইজন ঠগ প্ৰবঞ্চনা কৰা মুখ্যমন্ত্ৰী। মই আপোনালোকক যিকেইটা কথা কৈছো যদি মিছা, হিমন্ত বিশ্ব শৰ্মাই পুলিচ পঠাই মোক লৈ গৈ জেলত ভৰাই দিয়ক। কিন্তু মই এটা কথা কৈছো, কাগজ আৰু কলম দিব নাপাহৰিব। মই যিখন দস্তাবেজ লিখিম মোৰ মৃত্যুৰ আগত হিমন্ত বিশ্ব শৰ্মাই সেইখনেই তেওঁৰ অটোবায়োগ্ৰাফি হিচাপে পঢ়িব লাগিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৰা ঠগ প্ৰবঞ্চনা অসমে ৰাইজে জনাটো উচিত। স্বাধীনতাৰ পিছত বহু মুখ্যমন্ত্ৰী দেখিছো, এনেকুৱা ঠগ আৰু প্ৰবঞ্চনা কৰা মুখ্যমন্ত্ৰী দেখা নাই, এনেকুৱা জিদ্দি মুখ্যমন্ত্ৰী দেখা নাই। যিজন মুখ্যমন্ত্ৰী তৰুণ গগৈ তেওঁক এজন নেতা বনাই ভাৰতবৰ্ষত চিনাকি কৰি দিলে, আজি তৰুণ গগৈ পৰিয়ালক পিছফালৰ দি টেগাৰ মাৰিবৰ কাৰণে ছিংগাপুৰতো তেওঁ সময় পাইছে। দুৰ্ভাগ্যজনক কথা। সেই যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত, মহিলা সবলীকৰণৰ স্বাৰ্থত আৰু কংগ্ৰেছ দলটোক আমি শক্তিশালী এইকাৰণেই কৰিব লাগিব কাৰণ ৰাজনৈতিক প্ৰক্ৰিয়াত দুটা দল লাগিব। যিটো দলে দিছপুৰ দখল কৰিব, আইন বনাব, যিটো দলে জনকল্যাণৰ হৈ কাম কৰিব। কংগ্ৰেছ দলে ভাৰত স্বাধীন কৰিছে, কংগ্ৰেছ দলে ভাৰত নিৰ্মাণ কৰিছে, কংগ্ৰেছ দলে অসমৰ মহিলাক আঁচনিও দিছিল, কম দামত বস্তুও দিছিলে। আঁঠুৱা কম্বল বুলি আমাক খুটা বুলি হাঁহিছিলে, কিন্তু কম দামত 450 টকাত কংগ্ৰেছে চিলিণ্ডাৰো দিছিলে। হিমন্ত বিশ্ব শৰ্মাই তেওঁ গৈ ঝাৰখণ্ডত কয় যে ঝাৰখণ্ডৰ চৰকাৰ আহিলে 500 চিলিণ্ডাৰ দিব। মই মৰিগাঁৱৰ পৰা সুধিছো, ঝাৰখণ্ডত 450 টকাত চিলিণ্ডাৰ দিয়া কথা, এই ফেল কিবাজি কথা বাদ দিয়ক। অসমত 500 চিলিণ্ডাৰ কেতিয়া দিব? অসমত হাজাৰ হাজাৰ পৰিয়ালে কৈছে স্মাৰ্ট মিটাৰ নালাগে। তুমি 34 লাখ মানুহৰ ঘৰত জোৰ জবৰদস্তি স্মাৰ্ট মিটাৰ লগালা। ঝাৰখণ্ডত তুমি স্মাৰ্ট মিটাৰৰ কথা কব নালাগে। অসমত আমি সুধিছো স্মাৰ্ট মিটাৰ অসমৰ পৰা প্ৰত্যাখ্যান কেতিয়া কৰিবা? ইয়াত লুণ্ঠন, তাত সাধুবাদ নহব। জনতাই চব বুজি পায়। সেইকাৰণে মই আপোনালোকক সন্মুখত পঞ্চায়ত নিৰ্বাচনলৈ শক্তিশালীভাৱে সাজু হবৰ কাৰণে আহ্বান কৰিছো। আৰু আপোনালোকে যদি এইবাৰ ভাবে যে নিৰ্বাচনৰ আগত আকৌ সেই সোণৰ খাৰুৰ কথাটো মই পাহৰিয়ে গৈছিলো, এই যে জেলত যদি থাকিবলগীয়া কেতিয়াবা হয়, কাগজ দিব, এইবিলাক ঢেৰ কথা মনত আছে। এই যে কৈছিলে বিয়া হলে 1 তোলা সোণৰ খাৰু দিব। কংগ্ৰেছৰ দিনত 1 তোলা সোণৰ দাম আছিলে 24,000 টকা। এতিয়া সবকা সাথ সবকা বিকাশৰ দিনত 10 গ্ৰাম সোণৰ দাম 84,000 টকা। না খাউংগা না খানে দুংগা চৰকাৰে মহিলাৰ হাতৰ পৰা পিনা খাৰুপাত দিয়াটো দূৰৰে কথা, মহিলাই এতিয়া চিটি গোল্ডৰ বাদে আচল গোল্ডৰ আঙুঠি খাৰু পিনাৰ কথা কেতিয়াবাই পাহৰি গৈছে। এইবিলাক বাকী আৰু ফাঁকি। সেইকাৰণে মই কৈছো ধুৰন্ধৰ এওঁলোক অসমৰ ৰাইজক লুণ্ঠন কৰিছে। মই ভয় কৰিবলগীয়া কথা একো নাই। মই তেনে সাধাৰণ পৰিয়ালৰ এজনী ছোৱালী, তবলা বজাই 20-30 টকাকৈ আৰ্ণ কৰি পেলাই আজি তাৰিখত নিজেই নিজৰ ভাতমুঠি গোটাব পৰা এগৰাকী মহিলা। কলিং বেল মাৰিলে নিজেই দৰ্জা খোলো,
কোনো আপদ বিপদ নাই। মুখ্যমন্ত্ৰীক কৈছো, আপোনাক আমি শুভাকাংক্ষী হিচাপে কৈছো, মুখ্যমন্ত্ৰী আমাৰ শত্ৰু নহয়। মুখ্যমন্ত্ৰী কংগ্ৰেছৰো মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী বিজেপিৰো মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী এজিপিৰো মুখ্যমন্ত্ৰী, অসমৰ ৰাইজৰ মুখ্যমন্ত্ৰী। তুমি ৰাজধৰ্ম পালন কৰা, কংগ্ৰেছৰ ঘৰ ভাঙা ভাঙা। এই যে এজন মানুহে দুগৰাকী পত্নী বিয়া পাতিলে, দুইজনীৰ মাজত যে সতিনীৰ যিটো যুদ্ধ, হিমন্ত বিশ্ব শৰ্মাই যদিও বিয়া হৈ বিজেপিত গৈছে, ইয়াত সতিনীগৰাকী থৈ যোৱা দি এই সতিনীগৰাকী লৈ তেওঁ অনবৰত যেন ইয়াত যে এই সতিনীক এৰি থৈ যোৱাৰ নিচিনাকে কংগ্ৰেছ ভাঙাৰ যি আখৰা লাগিছে, এই আখৰা আমি শেষ কৰিব লাগিব। সেইকাৰণে মই কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ একচুৱেলি প্ৰচণ্ড ক্ষোভ আছে। এই যে আলু আলিয়াই, মই শেষ কৰিছো 2 মিনিটত, আলু আলিয়াই কৈছে যে লুই বাৰ্জাৰ, চাৰদাতা কেলেংকাৰী, এইবিলাকৰ কাৰণে জেলত নিম বুলি কোৱাৰ কাৰণে বেচেৰা গুচি গ'ল বিজেপিত গৈ আকৌ সেই পীযুষ জয়ন্তকে লগত লৈ থাকিবলগীয়া অৱস্থা হৈছে। দিলীপ শইকীয়া, সৰ্বানন্দ, এওঁলোকে ভালকে একচেপ্ট নকৰে। সেইকাৰণে প্ৰচণ্ড খং কংগ্ৰেছত যে মই বাৰু গলোৱে, তৰুণ গগৈ মোক মুখ্যমন্ত্ৰীটো বনোৱা, কিন্তু মোক আলু আলিয়াই ৰেড কাৰ্পেটৰ তলত থকা ফাইল লোৱা কথাটো ক'ব নোৱাৰিলেহেঁতেন আৰু মই বিজেপিলৈ যাবলগীয়া নহ'লেহেঁতেন। সেই খঙতে তেওঁ কংগ্ৰেছৰ ৰাজীৱ ভৱনটো ভাঙিবৰ কাৰণে অহৰ্নিশে যি দুষ্কাৰ্য কৰি আছে, মই মা কামাখ্যাৰ নামত আজি কৈছো, এই দুৰাচাৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলটোৰ পৰা খাই কংগ্ৰেছ দলক যি ক্ষতি কৰিবৰ কাৰণে আজি গৌৰৱ গগৈ, ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত যি জিত পৰুৱাৰ যি ৰাজনীতি কৰিছে, মই আজি আপোনালোকক অন্তৰৰ পৰা কৈছো, এনেকুৱা বেইমান মানুহক ভগৱানেও কেতিয়াও ক্ষমা নকৰে, ভগৱানেও কেতিয়াও ক্ষমা নকৰে। মই আজি আমি সংকল্প লৈছো যে আহক, অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত, অসমৰ মহিলাৰ সুৰক্ষাৰ স্বাভিমানৰ স্বাৰ্থত, অসমৰ ল'ৰা ছোৱালীয়ে পিতৃ মাতৃয়ে কম দামত বস্তু পোৱাৰ স্বাৰ্থত, অসমৰ চৰকাৰী বিদ্যালয়বিলাক আমি পুনৰ উদ্ধাৰ কৰাৰ স্বাৰ্থত, অলিয়ে গলিয়ে মদৰ দোকান চলাই ৰাজহৰে চলোৱা এই মদৰ দোকানৰ যাতে আৰু বৃদ্ধি নহয় তাৰ স্বাৰ্থত, টুল গেটত যাতে আমাক লুণ্ঠন কৰিব নোৱাৰে তাৰ স্বাৰ্থত, সিন্ডিকেট যাতে বন্ধ হয় তাৰ স্বাৰ্থত। আপোনালোকে পাহৰি গ'ল নেকি, ৰেথন মাইনিঙত শ্ৰমিকৰ ইমান মৃত্যু হ'ল, তেওঁ এতিয়া লুডু খেলিছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ পত্নীৰ লগত। শ্ৰমিকৰ পৰিয়ালে ন্যায় পালে নে নাই, কেবিনেটত সিদ্ধান্ত ল'বনে? সিন্ডিকেটৰ যে গাড়ী চলি আছে, মাৰ্ঘেৰিটাৰ বিধায়ক, এইবিলাক নাম নকওঁ, এইবিলাকৰ বিচাৰ হ'বনে নহ'ব? পাপে বাপকো নেৰে, এই কথাটো মই কৈছো, কাৰণ তেওঁৱে কৈছিলে পাপ কৰিলে কেঞ্চাৰ হয়, মই কোৱা নাই। যদি পাপ কৰিছে পাপে বাপকো নেৰে, এই কথাটো মনত ৰাখে। মা কামাখ্যাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো যে হে মা কামাখ্যা, অসমৰ মুখ্যমন্ত্ৰী আমাৰ শত্ৰু নহয়, সুমতি দিয়া যাতে তেওঁৰ এই ধৰণৰ ৰেচলেছ কাৰ্যসূচীৰ বাবে অসম যাতে অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে পিছুৱাই গৈ যুৱ ভৱিষ্যত যাতে নস্যাৎ নহয়, মহিলাৰ যাতে স্বাভিমান ভুলঞ্চিত নহয়, তাৰ কাৰণে তেওঁক সুমতি দিব দিছো। ভাল কাম কৰক, আমি তেওঁৰ লগত আছো। কিন্তু ৰাহুল গান্ধীৰ ডাবুল বডিৰ দৰে এনেকুৱা বাংফুঙীয়া কোৱা মুখ্যমন্ত্ৰীৰ লগত আমি নাই। তাকেই মই আপোনালোকক মানে এটা কথা সাজু হ'বলৈ আহ্বান জনাই বেছি আৰু দীঘলীয়া নকৰো, দীঘলীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ আখ্যান মহাভাৰততকৈও ডাঙৰ হ'ব। যিজন মানুহে সদায় খেলি মেলি কৰি থাকিয়ে ভাল পায়, অতৃপ্ত আত্মা, যে নিজেও সুখত নাথাকে আনকো সুখত থাকিব নিদিয়ে, যে নিজেও শান্তি নলয় আনকো শান্তি ল'বলৈ নিদিয়ে, ইমান ৰাইজে তেওঁক হিয়া উজাৰি দিছে, তাৰ পিছতো কিন্তু তেওঁ অশান্ত কৰি ৰাখিব বিচাৰে, এইটো দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মা কামাখ্যাক মই প্ৰাৰ্থনা কৰিছো যে সুমতি দিয়ক, যাতে অসমৰ স্বাৰ্থত ৰাজধৰ্ম পালন কৰি যুৱ প্ৰজন্মৰ স্বাৰ্থত কাম কৰি অসমখন উন্নতি হওক, তাৰে কামনা কৰি সাংগঠনিকভাৱে জিলা আজি মৰিগাঁও জিলাৰ প্ৰতিগৰাকী ব্লক সভানেত্ৰী, মণ্ডল সভানেত্ৰী, ব্লক আৰু বুথৰ প্ৰত্যেকে আজিৰ পৰা টঙালি বান্ধক যে আমি প্ৰত্যেকে 50 গৰাকী মানুহৰ দায়িত্ব লৈছো যে মই মোৰ 50 গৰাকী মানুহক দিনে নিশাই মই এলাৰ্ট কৰি ৰাখিম, যিকোনো পৰিস্থিতিৰ বাবে যাতে আমি সকলো আহো। এলাহ কৰিলে নহ'ব। এলাহ আপোনালোকে চিৰিয়েলত আগতে আধ্যাত্মিক চিৰিয়েলত দেখিছে, দেৱতা যিমানেই ভাল নহওক অসুৰে দেৱতাক দৌৰাই লৈ ঘূৰাই ফুৰে, যদিও অসুৰ নিধন হয় কিন্তু দেৱতাক সময় লাগে। মই সেইকাৰণে আপোনাক কৈছো ভাল মানুহ অসমত বহুত আছে, অসুৰৰ অসুৰালি চলিব, কিন্তু দেৱতাই এটা সময়ত ব্ৰহ্মাস্ত্ৰ দি পেলাই কিন্তু অসুৰ দমন কৰিব। সেইকাৰণে ২৬ত চৰকাৰ কাৰ হ'ব? কংগ্ৰেছৰ হ'ব। সকলোৱে কওক ২৬ত চৰকাৰ কাৰ হ'ব? ২৬ত চৰকাৰ কাৰ হ'ব?
কংগ্ৰেছ 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 থেংক ইউ